নমস্কাৰ টিএছ দিনত গণিত শিকোৱা চেলেঞ্জৰ আজি ডে 10 আৰু আজি ভিডিঅ'ৰ মেইন টপিক হৈছে ৰেখা আৰু কোণ অৰ্থাৎ তোমালোকে এইটো ভিডিঅ'ত শিকিবলৈ পাবা ৰেখাৰ যিকেইটা প্ৰকাৰ আছে একদম ৰশ্মিৰ পৰা আৰম্ভ কৰি ৰশ্মিৰ ৰেখাখণ্ড তাৰপিছত সৰল ৰেখা যিকেইটা আছে বক্ৰৰেখা যিখিনি আছে বা পেৰেলেল লাইন অৰ্থাৎ সমান্তৰাল ৰেখা বা তোমালোকৰ পাৰপেণ্ডিকুলাৰ লাইন বা লম্ব ৰেখা কি হয় এই গোটেইখিনি বস্তু আলোচনা কৰিম তাৰপিছত আমি আলোচনা কৰিম কোণৰ প্ৰকাৰ অৰ্থাৎ কোণৰ প্ৰকাৰ বুলি কওঁতে একদম সূক্ষ্ম কোণৰ পৰা আদি কৰি সূক্ষ্ম কোণ সৰল কোণ সূক্ষ্ম কোণ সমকোণ স্থূল কোণ তাৰপিছত তোমালোকৰ প্ৰবৃদ্ধ কোণ যেটা আছে তাৰপিছত সৰল কোণ আছে বা আৰু ৰেখা আৰু কোণৰ মাজত এটা সম্পৰ্ক মেইন আমাৰ এইটো ইম্পৰ্টেণ্ট টপিক হয় ৰেখা আৰু কোণৰ মাজৰ সম্পৰ্ক অৰ্থাৎ আমাৰ কিছুমান এনেকুৱা কোণ আছে যিবিলাক মানে কোণ আৰু ৰেখাৰ মাজত এটা সম্পৰ্ক আছে যে তাত কিছুমান আমি কোণ পাওঁ একান্তৰ কোণ পাওঁ তাৰপিছত ভাৰ্টিকেলি অপজিট অৰ্থাৎ বিপৰীত কোণ পাওঁ তাৰপিছত আমি পাওঁ তাত আৰু ৰৈখিক জুৰীয়া কোণ পাওঁ গতিকে সেই গোটেইখিনি বস্তু আমি আলোচনা কৰিম ইয়াতে আৰু ৰেখা আৰু কোণৰ মাজত যিখিনি সম্পৰ্ক আছে কেতিয়া কি সমান হয় সেইখিনি বস্তু আলোচনা কৰিম তো তোমালোকৰ ভিডিঅ'টো শেষলৈ চাবা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো তো প্ৰথমতে আমি ৰেখা আৰু কোণ বা কোণৰ ফালে যোৱাৰ আগতে প্ৰথম ৰেখাখিনি বস্তু আমি শিকি লৈছোঁ যে যদি আমি এটা বিন্দু ধৰা হ'ল এটা চিম্পল এটা বিন্দু লৈ লৈছোঁ হয়নে তো এইটো বিন্দুৰ লগত মই একদম লগালগিকৈ আৰু এটা বিন্দু অংকন কৰিছোঁ তাৰপিছত আৰু এটা বিন্দু অংকন কৰিছোঁ এনেকৈ আৰু এটা বিন্দু অংকন কৰিছোঁ এনেকৈ যদি মই অসংখ্য বিন্দু এনেকৈ অংকন কৰি গৈ থাকোঁ আৰু গোটেইকেইটা কি কৰিলোঁ আমি লগ কৰি দিওঁ এনেকৈ দিলে এনেকৈ কি হ'ব এডাল এনেকৈ আঁচডালৰ সৃষ্টি হ'ব হয়নে আৰু এইডালে কি হয় আমাৰ ৰেখা হয় তাৰমানে কি যে আমি এই ৰেখাডালৰ বা এই আঁচডালৰ কি এইপিনে এইটো চাইডেও আমি এনেকৈ বিন্দু লগ কৰি গৈ থাকিব পাৰোঁ আৰু এইফালেও আমি এনেকৈ বিন্দু লগ কৰি গৈ থাকিব পাৰোঁ এতিয়া মই মাজতে গেপ চাইছোঁ তোমালোকে কি হ'ব এটা পিছত এটা এনেকৈ লগাই দিব লাগিব অৰ্থাৎ যদি আমি ৰেখাডালৰ এনেকৈ দুয়ো পিনে এনেকৈ কি কৰিব পাৰোঁ বিন্দু লগ কৰি গৈ থাকিব পাৰোঁ তেতিয়া আমাৰ কি এটা অসীমলৈ গৈ থাকিব এই ৰেখাডাল হয়নে আৰু এইডালকে আমি কি বুলি কওঁ ৰেখা বুলি কওঁ তো তোমালোকে মনত ৰাখিবা যে ৰেখাডাল হ'বলৈ হ'লে সি কি হ'ব ৰেখাডালৰ কি হয় দুয়ো মূৰটো কি হয় অসীমলৈ গতি কৰি থাকে ইয়াতেও শেষ হৈ নাযায় বা ইয়াতেও শেষ হৈ নাযায় তো যদি আমি কি কৰোঁ এটা চাইডে শেষ কৰি দিওঁ এনেকৈ এটা চাইডে শেষ কৰি বন্ধ কৰি দিলোঁ গতিকে এইটো মূৰে এনেকৈ গতি কৰি গৈ আছে তেনেহ'লে কি হৈ যাব এটা ৰশ্মি হৈ যাব একদম চিম্পল শব্দ এইকেইটা তোমালোকে মনত ৰাখিবা ৰেখা এইটো ৰশ্মি আৰু তাৰপিছত আহিব কি আমাৰ যদি দুই মূৰে বন্ধ কৰা আমি কি দুই মূৰে যেনেকৈ গতি কৰাটো বন্ধ কৰি দিওঁ যেনেকৈ ইয়াতে এটা মূৰ বন্ধ কৰিছোঁ এইটো মূৰতো আমি গতি কৰাটো বন্ধ কৰি দিলোঁ তেনেহ'লে কি হ'ব ইয়াত ৰেখাখণ্ড হ'ব লাইন ছেগমেণ্ট ঠিক আছে ৰেখাখণ্ড এতিয়া এই ৰেখা মানে ইংৰাজীত কি বুলি কোৱা হয় তাক লাইন বুলি কোৱা হয় তাৰপিছত ৰশ্মি মানে কি হয় এইটো ৰে আৰু এইটো ৰেখাখণ্ডটো কি হয় লাইন ছেগমেণ্ট ঠিক আছে তো এই যিকেইটা আমি পাই আহিলোঁ যে কি ৰেখা তো তোমালোকে এই একদম চিম্পল কনচেপ্ট মনত ৰাখিবা এইখিনি যে ৰেখা হ'লে সি কি দুই মূৰে গতি কৰি থাকে ৰশ্মি হ'লে কি এটা বিন্দুত আৰম্ভ কৰি কেনে আনফালে সি গতি কৰি গৈ থাকে আৰু ৰেখাখণ্ড হ'লে কি হ'ব সি দুই মূৰে সি বন্ধ সি কোনোফালে গতি কৰিব নোৱাৰে তো এইখিনি চিম্পল কনচেপ্ট ৰেখাৰ এই তিনিটা বস্তু আমি জানিলোঁ এতিয়া নেক্সট আহিব কি ৰেখাৰ আৰু কিবা কিবি ৰেখা আছে ধৰা হ'ল যে এডাল মই কি কৰিছোঁ সমানে যে স্কেল ব্যৱহাৰ কৰি কেনে ধৰা হ'ল মই এডাল কি কৰিছোঁ স্কেল এডাল ব্যৱহাৰ কৰি কেনে আমি এডাল আস্তানি দিছোঁ ইয়াতে স্কেল এডাল ব্যৱহাৰ কৰি এনেকৈ আস্তানি দিছোঁ তো এইটো কি হৈছে এতিয়া একদম সমান ৰেখা হৈ গৈছে এডাল কি তাত বেকা বেকি হোৱা নাই পূৰা চিধা হৈ গৈছে পোন ৰেখা হয়নে তো এই ৰেখাডালক কি বুলি কোৱা হয় আমি একদম চিম্পল জানো যে কি এডাল আমাৰ সৰল ৰেখা হয়নে আৰু ইংৰাজীত তাক কি বুলি কোৱা হয় ষ্ট্ৰেইট লাইন ঠিক আছে এডাল সৰল ৰেখা যদি আমি আকৌ এডাল ৰেখা অংকন কৰোঁ এনেকৈ বেকা বেকি কৰি কেনে তেনেহ'লে এডাল কি হ'ব আমাৰ বক্ৰৰেখা একদম চিম্পল কথা যে এইটো আমাৰ বক্ৰৰেখা এইটো আমাৰ বক্ৰৰেখা ঠিক আছে বক্ৰৰেখা ইংৰাজীত কি বুলি কোৱা হয় কাৰ্ভ লাইন তো একদম চিম্পল বস্তু সৰল ৰেখা আৰু বক্ৰৰেখাটো আমি শিকিলোঁ এতিয়া তোমালোকে এটা বস্তু চাবা ইয়াতে যে এডাল যেনেকৈ আমি সৰল ৰেখাডাল অংকন কৰিছোঁ ধৰা হ'ল এডাল আমি কি কৰিছোঁ ইয়াতে সৰল ৰেখা অংকন কৰিছোঁ এডাল সৰল ৰেখা অংকন কৰিছোঁ অ'কে তাৰপিছত ইয়াৰ সমান ডিষ্টেঞ্চত মানে কি কৰিছোঁ ইয়াৰ পৰা এই বিন্দুটোৰ পৰা ইয়ালৈকে সমান দূৰত্ব লৈছোঁ লৈ ইয়াৰ পৰা ইয়ালৈকে এনেকৈ সমান দূৰত্ব লৈ কেনে আমি আৰু আন এডাল ৰেখা কি কৰিছোঁ আমি অংকন কৰিছোঁ এনেকৈ এডাল ৰেখা অংকন কৰিছোঁ হয় এডাল ৰেখা আমি অংকন কৰিছিলোঁ আৰু তাৰ সমান্তৰালকৈ কি কৰিছোঁ আমি আৰু আন এডাল ৰেখা অংকন কৰিছোঁ এইডাল ৰেখাৰ পৰা ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব হ'ব একদম পোনে চিফিলে তাৰ পৰা আকৌ যদি ইয়াৰ পৰা ইয়ালৈ জোখোঁ আমি সেই একেই সমান ডিষ্টেঞ্চ হ'ব তো এনেকৈ যদি আমি দুডাল ৰেখা অংকন কৰোঁ আৰু সেই দুডাল ৰেখা কি হয় যদি যিমানে আমি আগুৱাই গৈ থাকোঁ এনেকৈ যিমানে আগুৱাই গৈ থাকোঁ বা ইফালেও যিমানে আমি আগুৱাই গৈ থাকোঁ ইফালে যিমানে আগুৱাই গৈ থাকোঁ সি কেতিয়াও কি কৰে লগ নহয় কাটি নকৰে তো তেনেকুৱা ধৰণৰ ৰেখাবিলাক কি বুলি কোৱা হয় একদম চিম্পল সমান্তৰাল ৰেখা মনত থাকিব এইটো সমান্তৰাল ৰেখা কোনবিলাক যিবিলাক ৰেখা কি সমান হয় সমান কৈছোঁ যে যিবিলাক ৰেখা কি দুটাৰ মাজৰ দূৰত্বটো প্ৰত্যেকটো বিন্দুতে কি হৈ যায় সমান হৈ গৈ থাকে আৰু ই কেতিয়াও কি হয় লগ নহয় তেনেকুৱা ধৰণৰ ৰেখাবিলাক কি বুলি কোৱা হয় সমান্তৰাল ৰেখা একদম এক্সাম্পল তোমালোকে চাবলৈ গ'লে যদি আমি বেৰ দুখন চাওঁ ঘৰৰ যিটো ৰুমৰ বেৰ দুখন আছে বেৰ দুখন কি হয় অপজিট চাইডে থকা বেৰ বিপৰীত থাকে বিপৰীত চাইডত যি দুখন বেৰ আছে সেই দুখন কি কেতিয়াও লগ নহয় যিমানে আমি এনেকৈ গৈ থাকিম কেতিয়াও কি হয় লগ নহয় তো লগ নহ'লে সেইটো কি হ'ব সমান্তৰাল ৰেখা আৰু যদি
এনেকৈ লগ হোৱাৰ পিছত এনেকুৱাকৈ লগ হৈ যায় দুডাল তেনেহ'লে কি হয় এইটো লম্ব ৰেখা বুলি কোৱা হয় এতিয়া লম্ব ৰেখাৰ ক্ষেত্ৰত তোমালোকৰ কি আহিব কোণ আহিব ইয়াতে তোমালোকে কোণটো জানিব লাগিব কেনেকুৱাকৈ হ'ব চাবা যে যদি আমি ইয়াতে কোণটো জুখি চাওঁ তেনেহ'লে এইটো কোণৰ মান কি হ'ব ইয়াতে 90 ডিগ্ৰী হ'ব তোমালোকে কোনো মান যন্ত্ৰৰে জুখি চালে দেখিবা এই কোণটোৰ মান কি হ'ব ইয়াতে 90 ডিগ্ৰী হ'ব আৰু এইডাল ৰেখা কি বুলি কোৱা হয় লম্ব ৰেখা যেতিয়া মানে দুডাল ৰেখা এনেকৈ কাটাকাটি কৰিলে এই মাজৰ যিটো কোণ আছে সেই কোণটো যেতিয়া 90 ডিগ্ৰী হ'ব তেতিয়া তাক কি ৰেখা বুলি কোৱা হয় লম্ব ৰেখা বুলি কোৱা হয় তো এইখিনি কোণৰ কথাটো যেতিয়া মই আহিব তেতিয়া ভালকৈ বুজাই দিম তোমালোকে জাষ্ট মনত ৰাখা যে কি যদি ৰেখা দুডাল কাটাকাটি নকৰে কেতিয়াও তেনেহ'লে এই সমান্তৰাল ৰেখা আৰু যদি ৰেখা দুডাল কাটাকাটি কৰিলে মাজৰ বিন্দুটোত কি হয় 90 ডিগ্ৰী কোণ উৎপন্ন হয় তেনেহ'লে সেইটো কি হ'ব আমাৰ লম্ব ৰেখা সমান্তৰাল ৰেখাটো কি বুলি কোৱা হয় ইংৰাজীত পেৰেলেল লাইন বুলি কোৱা হয় আৰু লম্ব ৰেখাটো কি বুলি কোৱা হয় এইটো পাৰপেণ্ডিকুলাৰ লাইন ঠিক আছে তো এইখিনি বস্তুৱে মেইনলি জানিব লগা নামখিনিৰ ক্ষেত্ৰত এইখিনি বস্তু জানিব লগা ইয়াৰ পিছত আমি কোণৰ বিষয়ে শিকিম কোণৰ যিকেইটা প্ৰকাৰ আছে আমি সেইখিনি শিকিম তাৰপিছত তোমালোকে ভালকৈ লম্ব ৰেখাটো বুজি পাবা ঠিক আছে এতিয়া ৰেখাৰ পিছত আমি কি শিকিম কোণৰ বিষয়ে শিকিম তো প্ৰথমতে আমি জানি লওঁ কোণ কেনেকৈ সৃষ্টি হয় বা কোণ কাক বোলে সেইটো বস্তু জানি লওঁ তো এইমাত্ৰ যিটো আমি শিকি আহিছিলোঁ ৰশ্মিৰ বিষয়ে শিকি আহিছিলোঁ যে এটা বিন্দুৰ পৰা কি আমি যদি এনেকৈ এটা ফালে গতি কৰি থাকে তেনেহ'লে তাক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয় তো আমি যদি সেই ছেম বিন্দুৰ পৰা আমি আৰু এডাল ৰশ্মি এনেকৈ ওপৰফালে উঠাই দিছোঁ দুডাল ৰশ্মি কি এটা বিন্দুৰ পৰা ছেম বিন্দুৰ পৰা দুডাল ৰশ্মি গতি কৰিছে এতিয়া এই দুডাল ৰশ্মি গতি কৰাৰ পিছত এইখিনিত যিটো কি কৰিছে চুকৰ সৃষ্টি কৰিছে এই চুকটোকে কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় কোণ আৰু ইংৰাজীত কি বুলি কোৱা হয় তাক এংগল ঠিক আছে যে দুডাল ৰেখাই বা দুডাল ৰশ্মিয়ে যেতিয়া কটাকটি কৰিব বা এটা বিন্দুৰ পৰা বা তাৰ প্ৰাৰম্ভিক বিন্দু যেতিয়া এটা হ'ব তেতিয়া তাত যিটো চুকৰ সৃষ্টি কৰে সেইটোৱে কি হয় তাৰ কোণ হয় এতিয়া আমি যদি এনেকৈ এটা ৰেখা অংকন কৰিছোঁ আৰু এনেকৈ এটা ৰেখা অংকন কৰিছোঁ কৰোঁতে কি হ'ল ইয়াতে মাজতে কাটাকাটি কৰিছে কৰোঁতে ইয়াতে কোণ কিছুমান উৎপন্ন হ'ল এইটো এটা হ'ল হয়নে এইবিলাকে আমি কি বুলি কওঁ কোণ বুলি কওঁ ধৰক হাতখন যদি মই এনেকৈ দিছোঁ দিয়াৰ লগে লগে কি হ'ব ইয়াতে এনেকৈ চিম্পলকৈ আঙুল দুটা যদি এনেকৈ দিছোঁ আমি দিয়াৰ লগে লগে কি হ'ব এইটো এটা ৰশ্মি বুলি ধৰোঁ আৰু এইটো এটা ৰশ্মি বুলি ধৰোঁ তেনেহ'লে কি হ'ব এইখিনিৰ মাজত কি হ'ব এটা কোণ সৃষ্টি হ'ব হয়নে আৰু এইটোৱে আমাৰ কি বুলি কোৱা হয় এইটো এটা কোণ বুলি কোৱা হয় এতিয়া এই কোণবিলাক আমি কি কৰিব পাৰোঁ জুখিব পাৰোঁ যেনেকৈ স্কেলৰ সহায়ত আমি কি কৰিব পাৰোঁ ৰেখাডাল দৈৰ্ঘ্য জুখিব পাৰোঁ ঠিক তেনেকৈ কোণমান যন্ত্ৰ আছে সেই কোণমান যন্ত্ৰৰ সহায়ত তোমালোকে কি কৰিব পাৰা কোণ জুখিব পাৰা তোমালোকৰ কম্পাছৰ প্ৰতীকৰ লগত আছেই যিহেতু তো সেই কোণবিলাক জোখোতে কি হ'ব কোণবিলাকৰ যিটো জোখাৰ একক সেইটো কি হয় ডিগ্ৰী তাক কি বুলি কোৱা হয় আমি ডিগ্ৰী আৰু যদি চিম্বল হিচাপত লওঁ এনেকৈ এটা সংখ্যা লিখি কিনে তাৰ ওপৰত এনেকৈ সৰুকৈ শূন্য এটা দিব লাগে সেইটো হ'ল ডিগ্ৰী আৰু এই কোণৰ মাপবিলাকৰ ওপৰত নিৰ্ভৰ কৰি কিনে কোণবিলাকৰ কিছুমান নাম আছে আৰু সেই নামবিলাক আমি শিকিব যাই আছোঁ এতিয়া যে যদি এটা কোণৰ মাপ কি হয় 0 ডিগ্ৰীৰ পৰা গৈ কিনে এনেকৈ 90 ডিগ্ৰীতকৈ কম হয় 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ 89.9 বা 89 ডিগ্ৰী হোৱালে তেতিয়াহ'লে সেইটো কোণক কি বুলি কোৱা হয় তাক সূক্ষ্ম কোণ বুলি কোৱা হয় ঠিক আছে সূক্ষ্ম কোণ মনত থাকিব যে দুটা কোণ এটা কোণৰ মান যেতিয়া 0 ডিগ্ৰীৰ পৰা গৈ কিনে কি হয় 90 ডিগ্ৰীতকৈ কম হয় অৰ্থাৎ 89 ডিগ্ৰীলৈ হয় বা 89 একদম মানে 90 ডিগ্ৰী হ'ব নোৱাৰে তো তেতিয়াহ'লে সেইটো কোণক কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় আৰু ইংৰাজীত তাক কি বুলি কোৱা হয় একিউট এংগল মনত থাকিব যে যিবিলাক কোণৰ মান 0 আৰু 90ৰ ভিতৰত আছে সেইবিলাক হ'ল একিউট এংগল আকৌ যদি সেইটো কোণৰ মান 90 ডিগ্ৰী হৈ যায় যদি কোনো এটা কোণৰ মান নিৰ্দিষ্ট এটা কোণৰ মান কি হয় 90 ডিগ্ৰী হয় যেনেকৈ ইয়াতে কি হৈছিলে 90 ডিগ্ৰী হৈছিলে এইটো হয় নাই এইটো লম্ব ৰেখাৰ ক্ষেত্ৰত এইটো কি আছিলে 90 ডিগ্ৰী আছিলে তো যদি এনেকৈ 90 ডিগ্ৰী কোণ হৈ যায় তেনেহ'লে 90 ডিগ্ৰী কোণ হোৱাৰ লগে তাক কি বুলি কোৱা হয় এইটো সমকোণ বুলি কোৱা হয় মনত থাকিব এইটো কি বুলি কোৱা হয় সমকোণ আৰু তাক ইংৰাজীত কি বুলি কোৱা হয় ৰাইট এংগল এতিয়া যদি তোমালোকক সোধে যে কি সমকোণ এটাৰ মান কিমান তেনেহ'লে কিমান হ'ব সেইটো 90 ডিগ্ৰী বা 90 ডিগ্ৰীতকৈ সৰু হোৱাৰ লগে কি হ'ব তাক সূক্ষ্মকোণ আকৌ যদি কোণ এটাৰ মান কি হয় 90 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 180তকৈ সৰু হয় মানে 179 ডিগ্ৰী হয় তেনেহ'লে তাক কি হ'ব সেইটো কোণক কি বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয় তাক কি বুলি কোৱা হয় অসমীয়াত স্থূল কোণ মনত থাকিব যে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 180তকৈ কি হ'ব লাগিব সি সৰু হ'ব লাগিব তেতিয়া সেইটো কি হয় স্থূল কোণ আৰু স্থূল কোণটো ইংৰাজীত কি বুলি কোৱা হয় এইটো অবটিউচ এংগল মনত থাকিব নামটো যে ইংৰাজীত কোৱা হয় অবটিউচ এংগল আৰু অসমীয়াত কি কোৱা হয় স্থূল কোণ আৰু সেই কোণটোৰ মান কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 91 ডিগ্ৰীৰ পৰা ধৰা হ'লে 179 হ'লে সেইখিনি কি কোৱা হয় স্থূল কোণ বুলি কোৱা হয় এতিয়া যিহেতু 180তকৈ সৰু হ'ব লাগিব তেতিয়াহে তাক স্থূল কোণ বুলি কোৱা হয় আকৌ যদি 180 ডিগ্ৰী হয় একদম পুৰা 180 ডিগ্ৰী হৈছে এটা কোণৰ মান তেতিয়াহ'লে সেইটো কোণ কি হ'ব এতিয়া যদি 180 ডিগ্ৰী হয় কোনো এটা কোণৰ মান তেনেহ'লে সেইটো কোণৰ মান কি সেইটো কোণক কি বুলি কোৱা হয় সৰল কোণ কি বুলি কোৱা হয় তাক সৰল কোণ আৰু সৰল কোণটো ইংৰাজীত কি বুলি কোৱা হয় ষ্ট্ৰেইট এংগল ঠিক আছে সৰল ৰেখা যেনেকুৱা আছিলে তো তেনেকুৱাকৈ কি হয় এইটো ষ্ট্ৰেইট এংগল এতিয়া তোমালোকে এটা বস্তু চাবা যে এই যে সৰল কোণটো কেনেকুৱা হয় যদি আমি এনেকৈ এডাল কি কৰিছোঁ
স্কেল ব্যৱহাৰ কৰি কেনে এনেকৈ যদি আমি আস্থান দিছোঁ তেনেহ'লে সেইটোৱে কি হ'ব আমাৰ সৰল কোণ চাবা তোমালোকে যদি কোনোমান যন্ত্ৰ জুখিছোঁ ইয়াতে কি পাবা এনেকৈ এনেকৈ ইয়াৰ পৰা ইয়ালৈ গ'লে 180 ডিগ্ৰী পাবা ঠিক আছে এইটোৱে হ'ল আমাৰ কি সৰল কোণ আৰু সৰল কোণটো 180 ডিগ্ৰী হয় আকৌ 180তকৈ যদি বেছি হয় মানে যদি হ'ল এনেকৈ আছে আৰু ইয়াৰ পৰা এনেকৈ বেকা হৈ আহিলে এইখিনিলৈ 180 আছিলে তাৰপিছত এই ৰেখাডাল আমি কি কৰিছোঁ এনেকৈ বেকা কৰি আনিলোঁ ইয়ালৈ আৰু এইখিনি কি এনেকৈ ডাঙৰ এটা কোণ হৈ গ'ল 180তকৈ ডাঙৰ হৈ গ'ল তো 180তকৈ যদি ডাঙৰ হয় আৰু 360তকৈ কি হয় সৰু হয় 360 নহয় কিন্তু 360তকৈ সৰু অৰ্থাৎ কি হ'ব 359 তো 359লৈ যদি হয় তেনেহ'লে সেইটো কোণক কি বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় মনত থাকিব এইটো কি কোণ বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ আৰু ইংৰাজীত কি বুলি কোৱা হয় তাক ৰিফ্লেক্ট এংগল ঠিক আছে ইংৰাজীত কি বুলি কোৱা হয় তাক ৰিফ্লেক্ট এংগল বুলি কোৱা হয় তো এইটোৱে হ'ল ৰিফ্লেক্ট এংগল ঠিক আছে এতিয়া নেক্সট 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু আকৌ যদি 360 ডিগ্ৰী কোণ হয় 360 ডিগ্ৰী কোণ হ'লে তাক কি বুলি কোৱা হ'ব এইটো সম্পূৰ্ণ কোণ এতিয়া সম্পূৰ্ণ কোণৰ ইংৰাজী নামটো কি হয় তাক এটা কমপ্লিট এংগল বুলি কোৱা হয় এতিয়া যদি সম্পূৰ্ণ কোণটো চাওঁ আমি কেনেকুৱা টাইপ হ'ব যে আমাৰ আছিলে এইটো 180 ডিগ্ৰী এনেকৈ পূৰা এনেকৈ সেইটো অলপমান বেকা কৰি এনেকৈ আহিলে কি হ'ব এইটো 180তকৈ ডাঙৰ হ'ব এইটো যদি আমি এনেকৈ ফাষ্ট কৰি কেনে কি কৰিব এনেকৈ লৈ আহোঁ এনেকৈ ঘূৰাই এনেকৈ যদি একদম পূৰা ইয়াতে লগাই দিওঁ হ'ল এইটো আৰু কি হ'ল এনেকৈ ইয়াৰ পৰা আহি কেনে ইয়ালৈ গৈছে তেতিয়াহ'লে এইটো এটা সম্পূৰ্ণ হৈ যাব আৰু এই কোণটোকে কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বা ইয়াৰ মানটো কিমান হ'ব এতিয়া 360 ডিগ্ৰী হ'ব ঠিক আছে এইখিনি হ'ল কোণৰ প্ৰকাৰখিনি চিম্পল তোমালোকে জানিবলগীয়া এইখিনি ইম্পৰ্টেণ্ট তো মেইনলি আমাৰ কি আছে প্ৰথমতে সমকোণ আহিব সূক্ষ্ম কোণটো কি 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰী হোৱাৰ লগে লগে সমকোণ 90তকৈ ডাঙৰ 180তকৈ সৰু হোৱাৰ লগে স্থূল কোণ 180 সমান হোৱাৰ লগে লগে সৰল কোণ 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু হ'লে প্ৰবৃদ্ধ কোণ আৰু 360 সমান হোৱাৰ লগে লগে কি হ'ব এইটো এটা সম্পূৰ্ণ কোণ বুলি কোৱা হ'ব ঠিক আছে এইখিনি তোমালোকে মেইনলি জানিবলগীয়া কথা এতিয়া ইয়াৰ পিছত কি আহিব তোমালোকে চাবা যে দুডাল যদি আমি এনেকৈ যদি দুডাল ৰেখা আমি এনেকৈ কাটাকাটি কৰিছে কাটাকাটি কৰাৰ পিছত কি হ'ব এইটো এটা কোণ আছে এইটো এটা কোণ আছে হয়নে 4টা কোণ উৎপন্ন হৈছে ইয়াতে এটা কোণ উৎপন্ন হৈছে এইটো মই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু এইটো 4 নম্বৰ দি দিছোঁ এতিয়া এই যে 1 নম্বৰ কোণটো আছে আৰু 3 নম্বৰ কোণটো আছে এই দুটা কোণ কি হ'ব সমান হ'ব এতিয়া কি হোৱাৰ কাৰণে সমান হয় যে ৰেখাৰ দুডাল কাটাকাটি কৰিলে তাৰ বিপৰীত কোণবিলাক কি হয় সমান হৈ যায় আৰু সেই দুটা কোণক কি কোণ বুলি কোৱা হয় তাক বিপ্ৰতীপ কোণ বুলি কোৱা হয় ঠিক আছে নামটো কি হ'ব তাৰ বিপ্ৰতীপ কোণ আৰু ইংৰাজীত কি বুলি কোৱা হয় ভাৰ্টিকেলি কি হয় অপজিট এংগল ঠিক আছে ইংৰাজীত কোৱা হয় ভাৰ্টিকেলি অপজিট এংগল আৰু অসমীয়াত কোৱা হয় তাক বিপ্ৰতীপ কোণ আকৌ 2 নম্বৰ আৰু 4 নম্বৰটো কি হ'ব বিপৰীত কোণ তো যোনকেইটা কি হ'ব এংগল এ আৰু এংগল 1 আৰু এংগল 3 আৰু এংগল 2 আৰু কি হ'ব এংগল 4 তো এংগল 1 আৰু এংগল 3 টো হ'ল আমাৰ বিপৰীত কোণ এযোৰ আৰু এংগল 2 আৰু এংগল 4 টো কি এটা বিপৰীত কোণৰ যোৰ আৰু সেইবিলাক কি হয় সদায় সমান হয় এইখিনি বস্তু তোমালোকে মনত ৰাখিবলগীয়া কথা নেক্সট আৰু আছে কি যদি আমি এটা কোণ এনেকৈ আঁকিছোঁ এনেকৈ কোণ এটা আঁকিছোঁ আৰু এই কোণটোক লগ কৰি কেনে কি কৰিছোঁ আৰু এটা কোণ এনেকৈ আঁকিছোঁ হয় এনেকৈ দুটা কোণ কৰি আঁকিছোঁ বা এনেকৈ এটা সৰল ৰেখা আছে সৰল ৰেখাডালক কি কৰিছোঁ মাজতে এটা বিন্দু দুটা কোণত ভাগ কৰিছোঁ এইটো এটা কোণ যদি এনেকৈ সৰল ৰেখাডাল কোণ হয় তেনেহ'লে কি হয় এই কোণটো আৰু এই কোণটো এইটো যদি 1 নম্বৰ কোণ হয় 2 নম্বৰ কোণ আৰু দুটা কোণৰ যোগফল কি হ'ব আমাৰ এংগল N1 আৰু এংগল 2ৰ যোগফলটো সদায় কি হয় 180 ডিগ্ৰী হয় বুজি পালা যদি এডাল সৰল ৰেখাক আমি এনেকৈ দুটা ভাগ কৰিছোঁ হয় কাৰণ এইটো আমাৰ সৰল কোণ আছিলে তাক দুটা ভাগ কৰিলে কি হ'ব এইটো কোণ দুটা বিপৰীত কোণ হৈ গ'ল আৰু এই দুটা কোণৰ যোগফলটো কিমান হ'ব 180 হ'ব তো তোমালোকে মনত ৰাখিবা যে যদি এনেকৈ দুটা কোণ লগ হৈ থাকে আৰু তাৰ কি হৈ আছে মাজত এটা কমন বাহু আছে ঠিক আছে এইটো এটা কোণ মই ইয়াতে আঁকি দেখাইছোঁ যে ইয়াতে দুটা কোণ আছে এইটো এটা কোণ আৰু আমাৰ এইটো এটা কোণ তো এই কোণটো আৰু এই কোণটো দুটাৰে কমন বাহু এটা এইটো বাহু আছে তেনেকৈ যদি দুটা কোণৰ যদি এডাল ছেম কমন বাহু থাকে তেনেহ'লে তাক কি বুলি কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় ঠিক আছে তাক কি বুলি কোৱা হয় সন্নিহিত কোণ আৰু যদি সন্নিহিত কোণ দুটাৰ যোগফল কি হয় 180 সমান হয় তেনেহ'লে তাক কি কোণ বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ মনত থাকিব ৰৈখিক জুৰীয়া কোণ এতিয়া সন্নিহিত কোণ মানে কি যে দুটা কোণ এনেকৈ দুটা কোণ আছে আৰু সেই দুটা কোণৰ কি এইটো বাহু আৰু এইটো বাহু ছেম হ'ব লাগিব তো এনেকৈ থাকিব লাগিব আৰু এনেকৈ থাকিলেও হ'ব এইটো এটা কোণ দুটা কোণৰ কি হয় কমন বাহু এইটো আৰু সেইটো বাহু কি সেই কোণটোক কি বুলি কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় ঠিক আছে আৰু যদি এই দুটা কোণৰ যোগফলটো কি হয় 180 সমান হয় তেনেহ'লে তাক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় ঠিক আছে এইখিনি হ'ল তোমালোকৰ কোণৰ মেইন জানিবলগীয়া কথা ইয়াৰ পিছত কি আহিব কোণ আৰু ৰেখাৰ মাজত যিটো সম্পৰ্ক কৈছিলোঁ মই সেইটো জানিবলগীয়া বস্তু এটা আছে যে আমি যদি
দুডাল ৰেখা এনেকৈ অংকন কৰি লৈছোঁ আৰু এনেকৈ মাজত এডাল ৰেখাৰে এনেকৈ কাটি দিছোঁ দুডাল ৰেখা আৰু এডাল কি হয় ছেদক বা ত্ৰিজক বুলি কোৱা হয় তো এনেকৈ যদি দুডাল ৰেখা আঁকিছোঁ আৰু তাক এডাল এনেকৈ ৰেখাৰে কটাকটি কৰিছোঁ তাৰ ফলত কি হয় তাতে বহুতকেইটা কোণ উৎপন্ন হয় দেখিছা তোমালোকে বহুতকেইটা কোণ আছে ইয়াতে এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ হয় নাই এইটো এটা কোণ এইটো এটা কোণ ইয়াতে এটা কোণ আছে ইয়াতে এটা কোণ আছে হয়নে প্ৰত্যেকটো কোণক যদি আমি নামাকৰণ কৰি দিওঁ 1 নম্বৰ 2 নম্বৰ এনেকৈ নামাকৰণ দি যাওঁ তাৰপিছত কি হ'ব তোমালোকে ইয়াতে কিছুমান আমি নতুন নতুন কোণ পাম আৰু তাৰ কিছুমান ধৰ্মও পাম তো সেইখিনি বস্তুৰ বিষয়ে আমি কি কৰিম এতিয়া ইয়াতে আলোচনা কৰিম তো যদি মই এইটো 1 নম্বৰ দিলোঁ এইটো 2 নম্বৰ এইটো 3 নম্বৰ আৰু এইটো 4 নম্বৰ ঠিক আছে তাৰপিছত ইয়াতে এইটো 5 নম্বৰ এইটো 6 নম্বৰ এইটো 7 নম্বৰ আৰু এইটো আমাৰ 8 নম্বৰ কোণ টোটেল আমি 8টা কোণ পাইছোঁ হয়নে দুডাল ৰেখা কাটাকাটি কৰিছে দুডাল ৰেখা কি কৰিছে মাজত এডাল ৰেখাই কাটাকাটি কৰি গৈছে এতিয়া ইয়াতে কি কৈছোঁ যে এই এংগল 1 আৰু এংগল 3টো আমাৰ কি হয় এই নিয়ম মতে কি হ'ব এইটো যিটো আমি বিপৰীত কোণৰ নিয়ম পাইছিলোঁ এই নিয়ম মতে কি হয় এইটো এংগল 1 আৰু এংগল 3টো আমাৰ বিপৰীত কোণ আকৌ এংগল 2 আৰু এংগল 4টো বিপৰীত কোণ কাৰণ কি হৈছে ইয়াতে দুডাল ৰেখা কাটাকাটি কৰাৰ ফলত উৎপন্ন হৈছে আকৌ ইয়াতেও সেই 5 নম্বৰ কোণটো আৰু 7 নম্বৰ কোণটো আমাৰ কি বিপৰীত কোণ আৰু 6 নম্বৰ কোণটো আৰু 8 নম্বৰ কোণটো কি হয় বিপৰীত কোণ হয় ঠিক আছে নেক্সট তোমালোকৰ আৰু এটা বস্তু আছে চোৱা ইয়াতে যে যদি আমি চাওঁ যে ৰেখা দুডাল যদি সমান্তৰাল ভাবি লওঁ কাৰণ মেইনলি আমাৰ এইটো বস্তু জানিব লাগে যে দুডাল কি হয় এইডাল ৰেখা আৰু এইডাল ৰেখা সমান্তৰাল হয় আৰু তাক এডাল কি কৈছে ত্ৰিজক এনেকৈ কাটি গৈছে তেতিয়া কি হ'ব আমাৰ যিটো এংগল 2 আছে আৰু এংগল 6 আছে সেই দুটা এংগল কি হ'ব সমান হ'ব আৰু সেই দুটা এংগলক কি বুলি কোৱা হয় এংগল 2 আৰু এংগল 6ক অনুৰূপ একে নিচিনাকৈ এংগল 1 আৰু এংগল 5টো অনুৰূপ কোণ হ'ব মই লিখি লৈছোঁ চাবা ইয়াতে যে অনুৰূপ কোণ বা ইংৰাজীত কি বুলি কোৱা হয় তাক কৰেছপণ্ডিং এংগল ঠিক আছে কৰেছপণ্ডিং এংগল কোণবিলাক যে এনেকৈ কাটিছোঁ এনেকৈ ৰেখাটো কাটা কৰিছে হয় নাই এই এংগলটো আৰু এই এংগলটো ইয়াতে কিমান নম্বৰ আছে 2 নম্বৰ আৰু 6 নম্বৰটো আকৌ যদি চাওঁ আমি এই এংগলটো আৰু এই এংগলটো হ'ব আকৌ একে নিচিনাকৈ এইটো এংগল আৰু এইটো এংগল আৰু একে নিচিনাকৈ এইটো এংগল আৰু এইটো এংগল অৰ্থাৎ এংগল 1টো কাৰ লগত হ'ব কৰেছপণ্ডিং এংগল 1টো হ'ব আমাৰ এংগল 5ৰ লগত আকৌ যদি চাওঁ এংগল 2টো কাৰ লগত হ'ব এংগল 6ৰ লগত হয়নে আকৌ যদি চাওঁ আমি এংগল 3টো কাৰ লগত হ'ব 7ৰ লগত আৰু এংগল 4টো কাৰ লগত হ'ব 8ৰ লগত তো এইকেইটা হ'ল আমাৰ কি কৰেছপণ্ডিং এংগল বা অনুৰূপ কোণৰ জোৰ ঠিক আছে মনত থাকিব এইখিনি তাৰপিছত যদি ৰেখা দুডাল সমান্তৰালৰ ক্ষেত্ৰত কৈ আছিলোঁ মই যদি এই দুডাল ৰেখা সমান্তৰাল হয় তেনেহ'লে কি হ'ব এই গোটেইকেইটা কোণ কি হ'ব এই কোণকেইটা আমাৰ সমান হ'ব বুজি পাইছা যে এংগল 1টো এংগল 5ৰ লগত সমান হ'ব এংগল 2টো এংগল 6ৰ লগত হ'ব এংগল 3টো এংগল 7ৰ লগত এংগল 4টো কাৰ লগত হ'ব এংগল 8ৰ লগত এইটো হ'ল আমাৰ অনুৰূপ কোণৰ ধৰ্ম নেক্সট আহিব একান্তৰ অন্তঃকোণ বুলি এটা কোণ আছে একান্তৰ অন্তঃকোণ মানে কি যে আমাৰ যে এই ৰেখা দুডালৰ মাজত এনেকৈ ৰেখা দুডালৰ মাজত যিকেইটা কোণ আছে এই কোণটো আৰু এই কোণটো বুজি পাইছা এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব এইটো আমাৰ 4 নম্বৰ কোণ আছিলে এইটো 6 নম্বৰ কোণ আছিলে হয়নে 4 নম্বৰ আৰু 6 নম্বৰ তো এই দুটা কোণ কি হ'ব আমাৰ সমান হ'ব যদি ৰেখা দুডাল সমান্তৰাল হয় আৰু এইটো কোণ আৰু এইটো কোণ এইটো আমাৰ আছিলে কি 3 নম্বৰ এইটো আমাৰ আছিলে 5 নম্বৰ আৰু এই দুটা কোণক কি কোণ বুলি কোৱা হয় একান্তৰ অন্তঃকোণ মানে এইটো কি ভিতৰত আছে যিহেতু কোণকেইটা ৰেখাৰ দুডালৰ ভিতৰত আছে নে নাই গতিকে এইটো অন্তঃকোণ একান্তৰ অন্তঃকোণ আৰু একান্তৰ অন্তঃকোণকেইটা কি হ'ব আমাৰ এটা হ'ব 3 আৰু 5 6 লিখা গৈছে এইটো এংগল 3 আৰু এংগল 5 আৰু একে নিচিনাকৈ কি হ'ব এংগল 4 আৰু আমাৰ কি হ'ব এংগল 6 এইকেইটা হ'ল আমাৰ একান্তৰ অন্তঃকোণ আকৌ যদি তোমালোকে চোৱা ৰেখাৰ দুডাল সমান্তৰালৰ ক্ষেত্ৰতে কৈ আছোঁ গতিকে এই দুটা কি হ'ব আমাৰ সমান হ'ব আকৌ যদি তোমালোকে চোৱা এনেকৈ গৈছে এইটো হ'ব কি বাহিৰৰ ফল এইটো আছিলে একান্ত এইটো অন্তঃকোণ আছিলে হয় নাই ভিতৰত আছিলে ৰেখাডালৰ তো যদি আমি বাহিৰৰ ফালে চাওঁ তেনেহ'লে এইটো কোণ হ'ব কি আমাৰ বহী কোণ হ'ব একান্তৰ কাৰ লগত ইয়াৰ লগত বুজি পালা এইটো আমাৰ কেই নম্বৰ আছিলে 2 নম্বৰ আছিলে আৰু এইটো আমাৰ কিমান আছিলে 7 নম্বৰ আছিলে হয়নে 8 নম্বৰ আছিলে এইটো এইটো 8 নম্বৰ তো একান্তৰ বহী কোণ আমাৰ কোনকেইটা হ'ব এতিয়া একান্তৰ বহী কোণ মই বাৰু পিছত আকৌ এবাৰ গোটেইখিনি ৰিপিট কৰি দিম তোমালোকক জাষ্ট এইখিনি লিখি দিছোঁ চোৱা একান্তৰ বহী কোণ কোনকেইটা হ'ব আমাৰ যে এংগল 2টো হ'ব এংগল কাৰ লগত 8ৰ লগত আৰু আমাৰ কি হ'ব 8টো এংগল 1টো কাৰ লগত হ'ব 7ৰ লগত আমাৰ কি হ'ব একান্তৰ বহী কোণ আৰু ৰেখাৰ দুডাল সমান্তৰাল হ'লে কি হ'ব এইকেইটা কোণো আমাৰ সমানেই হ'ব ঠিক আছে নেক্সট আহিব যদি ৰেখাৰ দুডাল সমান্তৰাল থাকে আৰু এডাল আমাৰ কি আছিলে এনেকৈ আছিলে ৰেখাৰ দুডাল সমান্তৰাল আছিলে যদি ৰেখাৰ দুডাল সমান্তৰাল থাকে তেনেহ'লে তাৰ একেফালৰ যিকেইটা অন্তঃকোণ আছে এইটো কোণ আৰু এইটো কোণ এই দুটা যোগফলটো কি হ'ব 180 ডিগ্ৰী হ'ব আকৌ এইটো কোণ আৰু এইটো কোণৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী আকৌ এইটো কোণ আৰু এইটো কোণ একেফালৰ বহী কোণকেইটা অন্তঃকোণ নহয় বহী কোণকেইটা এইটো কোণ আৰু এইটো কোণ এই দুটা যোগফলো 180 ডিগ্ৰী আকৌ এইটো কোণ আৰু এইটো কোণৰ যোগফলো কি হ'ব 180 ডিগ্ৰী ঠিক আছে তো মই গোটেইখিনি ধুনীয়াকৈ ইয়াতে তোমালোকক বুজাই দিছোঁ চোৱা এতিয়া যে
যদি দুডাল ৰেখা এনেকৈ সমান্তৰাল হয় আৰু তাক তিৰ্যকে কি কৰিছে কাটিছে তেনেহ'লে এই এংগল 1 আৰু এংগল 8 আমাৰ কি আছিলে প্ৰথমতে অনুৰূপ কোণ আছিলে এংগল 8 আমাৰ এংগল 7 লগত অনুৰূপ কোণ এংগল 3 কাৰ লগত আছিলে সৰি এংগল 1 এংগল 5 লগত আছিলে এংগল 2 6 লগত আছিলে 3 7 লগত আৰু 4 8 লগত কি আছিলে আমাৰ অনুৰূপ কোণ আছিলে ঠিক আছে আৰু অনুৰূপ কোণবিলাক কি হয় যদি ৰেখাৰ দুডাল সমান্তৰাল হয় অনুৰূপ কোণবিলাকো সমান হয় নেক্সট আহিলে তোমালোকৰ একান্তৰ অন্তকোণ কেইটা মানে ভিতৰৰ ফালে থকা এনেকৈ বিপৰীত কোণ যিকেইটা আছে এইটো আৰু এইটো 4 6 আৰু 3 আৰু 5 কি হয় তিৰ্যকৰ ভিতৰত আছে যিহেতু গতিকে একান্তৰ কি হয় এইটো অন্তকোণ আৰু ৰেখাৰ দুডাল সমান্তৰাল হ'লে কি হ'ব একান্তৰ অন্তকোণ কেইটাও সমান আকৌ 2 8 লগত 1 7 লগত কি হয় একান্তৰ বহিকোণ বুলি কোৱা হয় সিহঁতক আৰু সিহঁতো কি হয় সমান হয় ৰেখাৰ দুডাল সমান্তৰাল হ'লে ঠিক আছে নেক্সট আহিব তোমালোকৰ যে তিৰ্যকৰ একেফালে থকা অন্তকোণ কেইটা এইটো এটা 3 আৰু 6 এই দুটাৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী 4 আৰু 5 ৰ যোগফলটো কিমান হ'ব আমাৰ 180 ডিগ্ৰী একে নিচিনাকৈ 2 আৰু 7 ৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী আৰু 1 আৰু 8 ৰ যোগফলটো কি হ'ব 180 ডিগ্ৰী 3 আৰু 6 কি বুলি কোৱা হয় একান্তৰ অন্তকোণ আৰু সৰি একান্তৰ নহয় এইটো কি তিৰ্যকৰ একেফালে থকা অন্তকোণ আৰু 2 আৰু 7 কি বুলি কোৱা হ'ব তিৰ্যকৰ একেফালে থকা বহিকোণ এইখিনি বস্তু তোমালোকে জানিব লাগিব মেইনলি তো তেতিয়া ৰেখা আৰু কোণৰ মাজত যিখিনি সম্পৰ্ক আছিলে তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা আৰু এইখিনি ব্যৱহাৰ কৰি কিনে তোমালোকৰ জ্যামিতিৰ যিখিনি অংক কৰিব লগা আছে সেইখিনি ধুনীয়াকৈ কৰিব পাৰি আৰু ইয়াৰ পৰা তোমালোকৰ পুনৰ মান উলিওৱা কিবা কিবি বহুত অংক আহে গতিকে তোমালোকে এই কনচেপ্টটো ভালকৈ জানিলে ধুনীয়াকৈ গোটেইখিনি বস্তু কৰিব পাৰিবা যদি ইয়াতেও কেতিয়াও কনফিউজন আছে কিবা মোক কমেণ্ট কৰি জনাবা মই গোটেইখিনি বস্তু আকৌ এবাৰ আলোচনা কৰি দিম আৰু যদি বুজি পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পিছত যিকেইটা আহিব চিৰিজ আহিব মই সেইকেইটাও বেলেগ বেলেগ গণিতৰ বেলেগ বেলেগ কনচেপ্ট লৈ আহিম সেইকেইটা তোমালোকে চাব পাৰিবা ধুনীয়াকৈ তো আজিলৈ ধন্যবাদ